प्रति बছৰ सेप्टेम्बर माहটো भारत सरकाৰৰ পোষণ माह হিচাপে ঘোষণা কৰিছে। भारत सरकार निर्देश मर्मे राज्यर भिन्न प्रांतर अंगनवाड़ी केन्द्रসমূहर समान्तरालभावे कलियाबৰৰ शिशु उन्नयन प्रकल्पर सौजन्यत हातीबंधा गाँव पंचायतर अधीনৰ अंगनवाड़ी कर्मी और सहायिकाসকলে हातीबंधा गाँव पंचायत प्रांगणत आज उद्यापन करे राष्ट्रीय पोषण माह। महापुरुष श्रीमंत शंकरदेवर বিৰচিত এটি বৰগীতেৰে আজিৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অংগনবাড়ী কৰ্মী শ্ৰী পূৰ্ণিমা বৰাই। ঘৰৰ মহিলাসকল আৰু শিশুসকলৰ সুস্বাস্থ্য আৰু ৰক্তহীনতা দূৰীকৰণৰ বাবে কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে এই সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে এনিমিয়া দূৰীকৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ফল-মূল আৰু শাক-পাচলি এখন প্ৰদৰ্শনীমূলক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে। আজি সজাগতা সভাতে চিকিৎসা বিভাগৰ লোক উপস্থিত হৈ শিশুৰ পুষ্টিহীনতা দূৰীকৰণ আৰু ৰক্তহীনতাৰ সমস্যাৰ ওপৰত ল'বলগীয়া স্বাস্থ্যৰ যতন চাফ চিকুণতা আৰু শিশুসকলৰ সুষম আহাৰৰ ওপৰত আলোচনা কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হয়। আজি আমি উত্তৰ পশ্চিম পুথৰিয়াৰ চক্ৰৰ হাতীবন্ধা পঞ্চায়তত আমি চাৰ্কুল 10ৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকাসকলে পোষণ দিৱস পালন কৰাৰ লগতে প্ৰকল্পৰ আমাৰ মুখ্য সেৱিকাসকল স্থানীয় ৰাইজ ANM শিশুৰ অভিভাৱক শিশুসকলৰ লগতে অন্যান্য সহায় সহযোগত হাতীবন্ধা পঞ্চায়তত আমি এখনি পোষণ সভাতক ধুনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছোঁ। সেই শোভাযাত্ৰা আছিল তাত আমাৰ প্ৰথম আহাৰ পঞ্চামৃত শিশুৰ প্ৰথম আহাৰৰ লগতে পঞ্চামৃত খাদ্য প্ৰদৰ্শনী মেলা পৰিপুষ্টি আৰু খাদ্য প্ৰদৰ্শনী এখন পোষণ সভাৰ আয়োজন কৰিছিলোঁ। লগতে স্বাস্থ্য পৰীক্ষা কৰা হৈছিলে TT কেম্প আমাৰ এনিমিয়া নিৰ্মূল কৰিবৰ কাৰণে ৰক্তহীনতা দূৰীকৰণ ৰক্তহীনতাৰ কাৰণে আমাৰ যিটো টেষ্ট আছিলে কেম্প পতা হৈছিলে 0 to 3 বছৰৰ বয়সৰ সকলো ল'ৰা ছোৱালীৰে ওজন লোৱা হৈছিলে। সেয়েহে আমি উদ্যোগ লৈছোঁ যাতে এই সভাখন পৰিচালনা কৰা সকলো মুখ্য সেৱিকাসকলে হাত ধৰিছিল আমাৰ মুখ্য সেৱিকা কলিয়াবৰ ICDS প্ৰকল্পৰ জ্যেষ্ঠ মুখ্য সেৱিকা কণিকা দাস ডাঙৰীয়ানীয়ে তাতে আমি সকলোৱে উপকৃত হৈছোঁ। সেয়েহে আমি আজি এই পোষণ সভাখন যাতে ফলপ্ৰসূভাৱে উন্নতি কৰিব পাৰোঁ বা সজাই পৰাই তুলি আগবঢ়াই লৈ যাব পাৰোঁ গাঁৱৰ দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ ওচৰত আমি তাকে কৈ মোৰ আজি বক্তব্য সামৰণি মাৰিছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।